Hello guys, welcome back to my channel. আজি আপোনালোকৰ ওচৰলৈ আহিলো এটি বিশেষ খবৰ লৈ। বিশেষ খবৰটো হৈছে এই যে BSc Nursing 2024 ৰ এন্ট্ৰেন্স এক্সামৰ নোটিস আহিছে। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি ৱেবছাইটত আপোনালোকে গৈ নোটিসখন চাব পাৰে। তো আপোনালোকৰ এই ভিডিঅ'টোত মই সেই এন্ট্ৰেন্স BSc Nursing এন্ট্ৰেন্স এক্সামৰ বিষয়ে এলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু ডিটেইলছ কি লাগে সেইবোৰ সকলোবোৰ আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই যাব। তো এই ভিডিঅ'টোত আপোনালোকক BSc Nursing এন্ট্ৰেন্স এক্সামৰ বিষয়ে কিছু তথ্য আগবঢ়াবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো ভাল পালে আপোনালোকৰ কিছু সহায় হলে এই ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ কিছু সহায় হলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সে 4th May 2024 এখন নোটিস উলিয়াইছে। তাত দিছে the entrance test is going to be held on 9th June 2024 at Guwahati, Dibrugarh, Silchar, Jorhat, Borpeta, Tezpur, Difu, Lakhimpur, Kokrajhar, Shillong, Aizawl, Itanagar, Agartala, Imphal, Dimapur and Gangtok. তো এইকেইটা এক্সাম চেণ্টাৰত আপোনালোকৰ 9 জুন তাৰিখে এক্সামটো পতা হ'ব আৰু এক্সামৰ টাইমটো হৈছে 11 AM to 1 PM। আপোনালোকে এডমিট কাৰ্ড 3 জুলাই 2024 ডাউনলোড কৰিব পাৰিবগৈ ৱেবছাইটত গৈ। ইয়াতে দিছে details of entrance examination for selection of candidates for admission into BSc Nursing course in both the government and private institutes of Assam for the session 2024. The entrance examination shall be held on 9th June 2024 from 11 AM to 1 PM. There shall be one paper consisting of 100 objective type MCQs for physics, chemistry, biology and English. তো ইয়াতে কৈছে যে এখন পেপাৰ হ'ব, তাতে আমাৰ 100টা MCQ থাকিব। বিষয় হ'ব আমাৰ physics, chemistry, biology আৰু English। আৰু কুৱেশ্যনবোৰ ক'ৰ পৰা আহিব? কুৱেশ্যনবোৰ আহিব হায়াৰ ছেকেণ্ডেৰী সায়েন্স ষ্ট্ৰীমৰ পৰা। ইয়াতে ফিজিক্সত 25 মাৰ্কস, কেমেষ্ট্ৰিত 25 মাৰ্কস, লগতে বায়োলজিত 25 মাৰ্কস আৰু ইংলিছত 25 মাৰ্কস। ইয়াতে মেৰিট লিষ্ট কেনেকৈ ওলাব? যদি কোনোবাই দুজনতকৈ বেছি ক্যান্ডিডেটে যদি সেম নম্বৰ পায়, একে নম্বৰ পায়, তেনেহলে হিহঁতৰ যোনটো ৰেংক হ'ব হেতু সাবজেক্ট ওয়াইজ কি বুলি কয়, সাবজেক্ট ওয়াইজ মাৰ্কৰ ভিত্তিত আপোনালোকৰ ৰেংকটো দিয়া হ'ব। যেনেকৈ বায়োলজিত যোনে বেছি নম্বৰ পাব তাক বেছিকৈ ৰেংক দিয়া হ'ব। তাৰ পিছত বায়োলজিটো যদি আপোনালোকৰ সেম নম্বৰ হয় তেতিয়া কেমিষ্ট্ৰিটো চোৱা হ'ব। কেমিষ্ট্ৰিত যোনে বেছি নম্বৰ পায়, যিজনে বেছি নম্বৰ পায় তেওঁৰ ৰেংকটো বেছি হ'ব। আৰু মিনিমাম কোৱালিফাইং ক্ৰাইটেৰিয়া অৰ কাট অফ স্ক'ৰ ইয়াত দিছে জেনেৰেলৰ কাৰণে 50 পাৰ্চেণ্টাইল, SC ST OBC কাৰণে 40 পাৰ্চেণ্টাইল আৰু UR PWD দিব্যাংগৰ কাৰণে 45 পাৰ্চেণ্টাইল। তো আপোনালোকক মই আগতে ক'লোৱে যে এক্সামিনেশ্যন চেণ্টাৰ ক'ত আছে, ইয়াতে আপোনালোকে আকৌ চাই ল'ব পাৰে। এতিয়া আহিছো the eligibility criteria for appearing in the entrance test and for admission into BSc Nursing course are as follows. So applicant must be a citizen of India, Indian citizenship hobo lagibo, thakibo lagibo. Candidate must have passed higher secondary with science stream, physics, chemistry, biology 50% for general candidate আৰু general category candidate কাৰণে physics, chemistry আৰু biology 50% থাকিব লাগিব। লগতে PWD candidate কাৰণে 45% আৰু SC ST
ST প্লেইন ST হিল কেটেগৰীৰ কাৰণে 40% থাকিব লাগিব আৰু কেণ্ডিডেটৰ বয়স মিনিমাম 17 বছৰ হ'ব লাগিব on 31st December of the year in which admission is sought. ইয়াতে ৰিজাৰ্ভেশ্যন অফ চিট আছে আমাৰ SC ST প্লেইন ST হিল OBC MOBC TGL XTGL EWS PWD দিব্যাংগৰ কাৰণে তো আপোনালোকে ৰিজাৰ্ভেশ্যনৰ কাৰণে ৰিজাৰ্ভেশ্যন বিচাৰিলে আপোনালোকে যোনটো সাৰ্টিফিকেট থাকে ৰিজাৰ্ভেশ্যন সাৰ্টিফিকেট হেতু আপোনালোকে আপলোড কৰিব লাগিব ৱেবছাইটত আৰু এন্ট্ৰেন্স এক্সামৰ কাৰণে এটা এক্সামিনেশ্যন ফিজ থাকে যোনটো নন ৰিফান্ডেবল হেতু জেনেৰেল কেটেগৰী ক্যান্ডিডেটৰ কাৰণে 1500 আৰু SC ST EWS OBC তেওঁলোকৰ কাৰণে 1200 আপোনালোকক মই কৈছোৱে এটো নন ৰিফান্ডেবল ফিজ হয় এটো আপোনালোকে চুজ ৱেবছাইটত গৈ পে কৰিব পাৰিব যেনেকৈ আপোনালোকে ৰিজাৰ্ভেশ্যন কেটেগৰীৰ কাৰণে সাৰ্টিফিকেট আপলোড কৰিব লাগিব তেনেকৈ PWD কেটেগৰী হলেও আপোনালোকে সাৰ্টিফিকেট প্ৰভাইড কৰিব লাগিব Candidates are strictly advised to keep record of the application number and password used by them while submitting the online form. তো আপোনালোকে যেতিয়া অনলাইন ফৰ্মটো সাবমিট কৰিব তেতিয়া আপোনালোকৰ এপ্লিকেশন নাম্বাৰ আৰু পাছৱৰ্ডটো আপোনালোকে ভালকৈ ৰাখিব লাগিব কাৰণ আপোনালোকে যেতিয়া এডমিট কাৰ্ডখন ডাউনলোড কৰিব তেতিয়া এই পাছৱৰ্ড আৰু এপ্লিকেশন নাম্বাৰটো বিচাৰিব হেয়াই আপোনালোকে এক্সামৰ কুৱেশ্যন পেটাৰ্নৰ বিষয়ে মানে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে ডিফিকাল্টি লেভেল কেনে ধৰণৰ হয় আৰু কাট অফ কেনে ধৰণে হয় সেই বিষয়ে জানিবলৈ ইচ্ছুক হলে মোক কমেন্ট বক্সত জনাব তেনেকৈ মই মানে নতুন ভিডিও বনাবলৈ উৎসাহ পাম তো আপোনালোকে জনাব ভিডিওটো চাই কেনে পালে ইয়াতে আপোনালোকৰ সকলোখিনি তথ্য যিমানখিনি পাৰো ইয়াতে মই জনাবলৈ চেষ্টা কৰিলো ভিডিওটো ভাল পালে লাইক কৰিব শেয়াৰ কৰিব লগতে সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ